নমস্কাৰ ছাৰ। নমস্কাৰ সাহেব। ছাৰ, সৎসং শুনিলে কি আমাৰ লাভ হয় আৰু সৎসংনো কি বস্তু আপুনি অলপ আমাক দৰ্শকসকলক জনাব নেকি? আমি গুৰু সন্তৰ ৰামপালজী গুৰু মহাৰাজৰ সৎসং শুনিলে মানুহৰ আত্মকল্যাণ হয়, যিটো মানে সৎসংগলৈ আহিলে আমাৰ বিকাৰবিলাক যায়। যেনেকৈ 5টা যজ্ঞ গুৰুদেৱে কৈছে, এটা যজ্ঞ এই আমাৰ সৎসংগতো। সৎসংগত আহিলে জ্ঞান যজ্ঞ হয়। জ্ঞান যজ্ঞ হোৱাৰ লগত আমাৰ জ্ঞানৰ যি মানে বাঢ়ি যায় ভগৱন্তৰ বিষয়লৈ, আধ্যাত্মিক জ্ঞানৰ বিষয়লৈ। আৰু তাতে কিছুমান সৎসং হ'লে মানে কিছুমান সেৱা থাকে, যেনেকৈ ধৰক চাহৰ সেৱা, মেদ পৰা, কাৰোবাৰ বেমাৰী মানুহক দাঙি আনি তেখেতক সৎসংগলৈ বহোৱা, বা এনেকুৱা ধৰণৰ বহুতখিনি এনেকুৱা সেৱা থাকে। সেই সেৱাখিনি যেতিয়া কোনোবা ভকতে বা হেৰিয়ে কৰা হয়, সেই সেৱাখিনিত কৰিলে আমাৰ যিবিলাক কিছুমান পাপ থাকে সেৱাৰ দ্বাৰাহে কটা যায়। ধন্যবাদ থাকিল। সৎ সাহেব।